হঠাৎ পকেটত জ্বলি উঠিল আইফোন মোবাইল। ভয়ঙ্কৰ ঘটনা। সাধাৰণভাৱে নল'ব মোবাইলৰ এই সমস্যা। আইফোন ব্যৱহাৰকাৰীসকল সাৱধান, কিয়নো ৰূপহীহাটৰ কাৱৈমাৰীৰ যুৱক জাহাংগীৰৰ আইফোনটো পকেটত থকা অৱস্থাতে ধোঁৱা ওলাবলৈ ধৰিছিল আৰু কিছু সময় পাছতেই বিস্ফোৰিত হয়। 2.5 বছৰ পূৰ্বে লোৱা আইফোনটো হঠাৎ প্ৰচণ্ড শব্দ কৰি জ্বলি উঠাত আতংকিত হৈ পৰিছে যুৱকজন। শুনক কি ক'লে যুৱকজনে ঘটনা সন্দৰ্ভত। মানে কেইবাদিনৰ পৰা মই মোবাইল এটা চলাই আছোঁ, আইফোন এটা লৈছিলোঁ। লোৱাৰ পিছত মানে কেইবাদিনৰ পৰা ভালেই চলি আছিল, মাজে মাজে কেতিয়াবা অকণমান গৰম হৈ যায়। গৰম হৈ যোৱাৰ পিছত আমি ভাবিছোঁ যে আইফোন অকণমান গৰম হ'বই, দামী মোবাইল চাৰ্জত লগা, সেইটো কাৰণে মই ইমানটো ভবা নাছিলোঁ। আজি পটককৈ কি হ'ল, মানে পকেটত মোবাইলটো আছিল, পটককৈ মানে ধোঁৱা ওলাই আছে মোবাইলৰ পৰা। ধোঁৱা ওলাই থকা অৱস্থাত মোবাইলটো পকেটৰ পৰা উলিয়াই মই দলি মাৰি দিছোঁ। দলি মাৰি দিয়া ৰাস্তাত যেতিয়া দলি মাৰি দিছোঁ, ৰাস্তা কিনাৰত যেতিয়া ধোঁৱা ওলাই আছে, ধোঁৱা ওলাই গৈছে, মানে ধোঁৱা ওলাই আছে, মোবাইল তাতে জ্বলি গৈছে মোবাইলখনত। চাওক, ইমান দামী কোম্পানী আইফোন এটা মোবাইল লোৱাৰ পিছত যদি এনেকুৱা হৈ যায়, আমি ইমান টকা দি লৈছোঁ, 82,000 লোৱা মোবাইলটো, ইমান দামী মোবাইলটো যদি এনেকুৱা হৈ যায়, মানুহবিলাকে মোবাইল কেনেকৈ চলাব? মোবাইলটো বাদ দিয়ক, আজি যে মোৰ জানটো ৰক্ষা পাইছে সেইটো মই মানে ভাবি আছোঁ। মানে হয় হয়, দলিয়াই নিদিলেতো মই নিজে চাগে আজি ইয়াত নাথাকিব পাৰিলোঁ হয়, হস্পিটেলত বা কিবা ডাঙৰ কিবা হৈ গ'লেহেঁতেন। মোবাইলখন লোৱা 2.5 বছৰমান হ'ব। ব্ৰাছ হৈ গৈছে, পকেটৰ পৰা ধোঁৱা ওলাই আছে, লগালগ টকটনতে মই উলিয়াই দলি মাৰি দিছোঁ। আইফোন XS তেওঁলোক আছিল লগতে আছিল, তেওঁলোকে দেখা পাইছে। ডাঙৰ শব্দ ওলাই ধোঁৱা ব্ৰাছ হৈ গৈছে, ব্ৰাছ হৈ পেলাই ধোঁৱা চোৱা ওলাই কিবা অৱস্থা নাই। কোম্পানীক মানে এইটো ক'ব বিচাৰোঁ, ইমান দামী মোবাইল, আইফোন এটা ব্ৰেণ্ডেড মোবাইল হৈ পেলাই যদি এনেকুৱা মোবাইল বনায়, এনেকুৱা যদি হৈ থাকে, মানুহবিলাকে মোবাইলটো চলোৱা এৰি দিব লাগিব। মানুহবিলাক মৰি যাব দেখোন এনেকুৱা মোবাইল ব্ৰাছ হৈ থাকিলে। আমি মোবাইল চলাব নোৱাৰিম। মোৰ নাম জাহাংগীৰ আলম, কে কাৱৈমাৰী, ৰূপহী কাৱৈমাৰী। প্ৰায়ে দেখা যায় বহু লোকৰ মোবাইলটো চাৰ্জ দিলে গৰম হৈ পৰে, নতুবা ফোনত কথা পাতিলেও গৰম হৈ যায়। মোবাইল গৰম হ'বলৈ লোৱা এই ঘটনাক সাধাৰণভাৱে লৈছিল এই যুৱকজনে। ভবা নাছিল এনে ঘটনাৰো সন্মুখীন হ'ব বুলি। গতিকে মোবাইল কিমান দামী সেয়া গুৰুত্বপূৰ্ণ নহয়। আইফোন ব্যৱহাৰকাৰীসকলো সাৱধান হওক, নতুবা ঘটিব পাৰে এনে ভয়ংকৰ ঘটনা। ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট, টাইম 8।